আমি ডিসকাস কৰি আছিলোঁ জিঅ'মেট্ৰি। আজি জিঅ'মেট্ৰিৰ 4th ক্লাছ। আমি অলৰেডি 3টা ক্লাছ শেষ কৰিছোঁ, লাইন্স, এংগেলছ, ৰেখা, কোণ, তাৰপিছত ত্ৰিভুজ আৰু ত্ৰিভুজৰ ধৰ্ম আৰু লগতে চতুৰ্ভুজ আৰু চতুৰ্ভুজৰ ধৰ্ম, এইখিনি আমি অলৰেডি কৰিছোঁ। আজি আমি ত্ৰিভুজ আৰু চতুৰ্ভুজৰ ওপৰত কিছুমান কুৱেশ্যন কৰিম, কিছুমান থাকিব প্ৰিভিয়াছ ইয়াৰৰ, তাৰ লগতে কিছুমান এক্সট্ৰা কুৱেশ্যন আমি কৰিম। গতিকে প্ৰথমতে আমি জানি লওঁ, আপোনালোকে ইয়াৰ আগৰ ক্লাছটো চাইছে যে ত্ৰিভুজৰ এংগেল সাম প্ৰপাৰ্টি এটা আছিল, মানে গোটেইকেইটা এংগেল যদি প্লাছ কৰা হয় তেনেহ'লে ভেলুটো কিমান হয়। যিকোনো এটা ত্ৰিভুজত তিনিটা এংগেল প্লাছ কৰিলে তিনিটা কোণৰ যিটো সমষ্টি সেইটো হ'ব 180, আৰু চতুৰ্ভুজৰ ক্ষেত্ৰত যদি আমি গোটেইকেইটা এংগেল প্লাছ কৰি দিওঁ তেনেহ'লে কিমান হ'ব 360। যিকোনো চতুৰ্ভুজৰ চাৰিওটা কোণ প্লাছ কৰিলে 360 হয়। তাৰ লগতে আমি অলপ এটা শৰ্ট ৰিভিজন দিওঁ যে সাইডস ইকুৱেল ক'ত আছিল, মানে বাহুবোৰ কোনটোত সমান আছিল। এটা আছিল আমাৰ বৰ্গ স্কুৱেৰ আৰু এটা আছিল আমাৰ ৰম্বস। এই দুয়োটাতে কি আছিল, চাৰিওটা বাহু সমান আছিল। তাৰপিছত এই দুটাতে আৰু কি আছিল, সাইড ইকুৱেল হয়। তাৰপিছত ডায়াগনেলস intersect at midpoint and perpendicularly, মানে যি দুটা আমাৰ কৰ্ণ আছিল সেই কৰ্ণ দুটা কি হয়, কৰ্ণ দুটা ইয়াৰে যিটো দুটা যদি আমি কৰ্ণ আঁকো, এই কৰ্ণ দুটা সদায় মিড পইণ্টত কি হ'ব, ইণ্টাৰসেক্ট হ'ব, মাজতে ইণ্টাৰসেক্ট কৰিব আৰু গোটেইকেইটা এংগেল কি হৈ যাব, 90 হৈ যাব। ইয়াৰো যদি আমি কৰ্ণ দুটা টানি দিওঁ, কৰ্ণ দুটা কি হৈ যাব, গোটেইকেইটা এংগেল কি হ'ব, 90 হ'ব, আৰু এইখিনিৰ লগত এইখিনি সমান, এইটোৰ লগত এইটো সমান। নেক্সট হ'ল আমাৰ যে কৰ্ণ ক'ত সমান হয়, কৰ্ণ ডায়াগনেলস ইকুৱেল। কৰ্ণ ক'ত সমান হ'ব, এটা হ'ল আমাৰ বৰ্গ আৰু এটা হ'ল আমাৰ আয়তক্ষেত্ৰ, ৰেক্টেংগল এণ্ড স্কুৱেৰ। এই দুটাত কি হ'ব, কৰ্ণ দুটা যদি আমি আঁকো, কৰ্ণ দুটা সমান হ'ব। এতিয়া আমাৰ কিছুমান যিটো প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন, সেই কুৱেশ্যন কেইটা আমি এতিয়া কৰিম। আমাৰ যিটো প্ৰথম কুৱেশ্যন আছে, আমি প্ৰথম কুৱেশ্যনটো চাওঁ। দ্য সাম অফ এংগেলছ অফ এ কোৱাড্ৰিলেটাৰেল, এটা চতুৰ্ভুজৰ কোণকেইটাৰ সমষ্টি কিমান হ'ব। আমি জাষ্ট পঢ়িলোঁ কি আছে যে আনচাৰটো কি হৈ যাব, যে যিকোনো এটা চতুৰ্ভুজৰ চাৰিওটা কোণ যদি প্লাছ কৰা হয় তেনেহ'লে আনচাৰটো কিমান হৈ যাব, 360। গতিকে আমাৰ আনচাৰটো হ'ব 360। গতিকে অপশ্যনটো হ'ব অপশ্যন চি। নেক্সট ইয়াৰ পিছত যিটো আমাৰ নেক্সট কুৱেশ্যন আছে, কুৱেশ্যনটো কৈছে হুইচ অফ দ্য ফলোয়িং গ্ৰুপছ অফ এংগেলছ আৰ পচিবল এংগেলছ অফ এ কোৱাড্ৰিলেটাৰেল। তলত আমাৰ যিকেইটা অপশ্যন দি আছে সেই অপশ্যন কেইটাত যিকেইটা কোণ আছে সেই কোণকেইটা এটা চতুৰ্ভুজৰ হয়নে নহয় সেইটো আমাক চেক কৰিব লাগে। এইটো আমি কেনেকৈ চেক কৰিম, আমি জানো যে চতুৰ্ভুজৰ চাৰিটা কোণ যদি প্লাছ কৰা হয় তেনেহ'লে কিমান পাম, 360। গতিকে আমি যিটো অপশ্যনত গোটেইকেইটা প্লাছ কৰিলে 360 হ'ব, সেইটোৱে আমাৰ আনচাৰ হৈ যাব। গতিকে প্ৰথম অপশ্যনটোৰ আমি অপশ্যনকেইটা যদি প্লাছ কৰি চাওঁ, কোণকেইটা চাওঁ, 115, 155, 45 প্লাছ 90। এই গোটেইকেইটা কোণ যদি প্লাছ কৰোঁ, যদি 360 হয় তেনেহ'লে চতুৰ্ভুজৰ হ'ব, যদি 360 নহয় তেনেহ'লে চতুৰ্ভুজৰ নহয়। চাওক কিমান হয় ইয়াতে 555, গতিকে 15ৰ 5, ৰিমাইণ্ডাৰ ইজ 1। গতিকে চাওক আমি বাকীখিনি কৰিব নালাগে, আমাৰ আনচাৰটো কিমান পাব লাগে, 360। লাষ্টত কিমান আছে, 0 আছে, কিন্তু ইয়াতে লাষ্টত কি হৈ আছে, 5 হৈ আছে। গতিকে এইটোতো নিমিলিব, এইটো আমাক বাকীখিনি কৰিব নালাগে। এতিয়া আমি ছেকেণ্ড অপশ্যনটো চাম। ছেকেণ্ড অপশ্যনত আমাৰ যিকেইটা কোণ আছে 60, 70, 120, 110, 60, 70, 120, 110, এইকেইটা যদি আমি প্লাছ কৰি চাওক 100, এই দুটা কৰিলে 180, এই দুটা কৰিলে 180, গতিকে আমাৰ হৈ গ'ল 360। গতিকে এইটো আমাৰ কাৰেক্ট আনচাৰ হৈ যাব। আমি বাকী যি দুটা অপশ্যন থাকিলে সেই দুটা আপুনি প্লাছ কৰি চাব, সেই দুটা প্লাছ কৰিলে কেতিয়া 360 নহয়। গতিকে কাৰেক্ট অপশ্যন হৈ গ'ল অপশ্যন নাম্বাৰ 2। এতিয়া ইয়াৰ পিছত আমি আৰু এটা কুৱেশ্যন কৰিম। সেই কুৱেশ্যনটো হ'ল if the diagonals of a quadrilateral are equal and bisect each other not at right angles, এইটো হ'ল আমাৰ যিটো চতুৰ্ভুজৰ ধৰ্ম আছিল, প্ৰপাৰ্টিজ আছিল স্কুৱেৰ ৰেক্টেংগলৰ, সেইকেইটাৰ পৰা আহিছে
যে যদি ডায়াগোনেল যিকোনো এটা চতুর্ভুজৰ ডায়াগোনেল দুটা কি আছে সমান আছে নেক্সট কৈছে যে বাইসেক্ট ইচ আদার আৰু কি কৰে বাইসেক্ট কৰে সমদ্বিখণ্ডিত কৰে সমান সমান দুটা ভাগত ভাগ হয় ডায়াগোনেল দুটা দেন দ্য কোয়াড্রিলেটারেল তেনেহলে কোয়াড্রিলেটারেল কোনটো হ'ব এতিয়া চাওকচোন আমি যিকেইটা প্ৰপাৰ্টি চাইছিলো যে কোয়াড্রিলেটারেলৰ ডায়াগোনেল ক'ত ক'ত ইকুৱেল থাকে দুটা বস্তুত ইকুৱেল থাকে এটা হল আমাৰ বৰ্গ বা স্কয়ার ইয়াতে ডায়াগোনেল দুটা ইকুৱেল থাকে আৰু এটা হল আমাৰ ৰম্বসত ডায়াগোনেল দুটা ৰম্বসত নহয় ৰম্বসত ডায়াগোনেল দুটা ইকুৱেল নাথাকে আৰু এটা হল আমাৰ বৰ্গ আৰু এটা হল আয়ত এই দুটাত কি থাকে ডায়াগোনেল যেটো আছে কৰ্ণ দুটা সমান সমান থাকে এইটোৰ কৰ্ণ আৰু এইটোৰ কৰ্ণ এই দুটা সমান এইটো কৰ্ণ আৰু এই দুটো কৰ্ণ সমান নেক্সট কৈছে যে কি হ'ব লাগে কোণ দুটা যেটো এই যিকেটা আমাৰ চাৰিওটা কি পালো আমি কোণ পালো এই কোণ কেটা কি হ'ব নালাগিব 90 ডিগ্ৰী হ'ব নালাগিব এতিয়া চাওকচোন আমি জানো যে বৰ্গ আৰু ৰম্বাস এইটোত কি হয় ডায়াগোনেলে 90 ডিগ্ৰী কোণ উৎপন্ন কৰে 90 ডিগ্ৰী এংগেল বনায় গতিকে এইটো তো আমাৰ আনসাৰ নহব যেহেতু 90 ডিগ্ৰী হ'ব নালাগে এতে 90 ডিগ্ৰী কোত নহয় এইটোতে 90 ডিগ্ৰী নহয় গতিকে আমাৰ কারেক্ট আনসার হৈ যাব আয়ত গতিকে আমি প্ৰপাৰ্টি কেটা যদি আমি মনত ৰাখিব পাৰো তেনেহলে আমি গটি কেটা কোৱেশ্চন একেবাৰে ইজি মেথডত বা হুনকালে আমি কৰিব পাৰিম গতিকে প্ৰপাৰ্টি কেটা আপোনালোকে ভালদৰে চাই লব আৰু যদি লাগে আপোনালোকে এটা নোট বনাই গটিখিনি প্ৰপাৰ্টি লিখি লব আৰু দুই এবাৰ প্ৰেক্টিস কৰি লব নেক্সট হল আমাৰ ইয়াৰ পিছৰ যেটো কোৱেশ্চন আছে এ ৰম্বাস ইজ অলসো কল্ড এটা ৰম্বাসক আৰু কি আমি ক'ব পাৰি আয়ত ক'ব পাৰি নে ট্ৰেপেজিয়াম ক'ব পাৰি নে আমি বৰ্গ ক'ব পাৰি নে আমি সামান্তৰিক ক'ব পাৰি ৰম্বাস আমি প্ৰথমতে ৰম্বাসৰ প্ৰপাৰ্টিটো চাই লওঁ এটো আছিল আমাৰ ৰম্বাস এটোৰ প্ৰপাৰ্টি কি আছিল চাৰিওটা বাহু কি হয় সমান হয় তাৰ পিছত ডায়াগোনেল দুটা কৰ্ণ দুটা কি হয় লম্বভাৱে সমদ্বিখণ্ডিত হয় এতে চাওকচোন এই প্ৰপাৰ্টি কেটা কোনটো কোনটো লগত মিলে আমাৰ যিকেটা অপচন আছে প্ৰথমতে আছে বৰ্গ স্কয়ার নেক্সট আছে আয়ত নেক্সট আছে আমাৰ প্যারালেলোগ্রাম এতিয়া কোনটোৰ লগত মিলে হেতু আমি চাব লাগে কোনটোৰ লগত বেছি কেটা প্ৰপাৰ্টি মিলে এতিয়া চাওকচোন চাৰিওটা বাহু সমান এটো হ'বনে ইয়াতে আয়ত ৰেক্টেঙ্গেলৰ চাৰিটা বাহু সমান হয়নে নহয় গতিকে আয়ত অপশন ক্যান্সেল নেক্সট চাওক সামান্তৰিকত চাৰিওটা বাহু সমান হয়নে নহয় গতিকে এইটো হল ক্যান্সেল গতিকে আমাৰ কোনটো অপশন থাকিল স্কয়ার থাকিল গতিকে স্কয়ারে কি হৈ যাব আমাৰ কারেক্ট অপশন হৈ যাব নেক্সট হল আমাৰ আৰু এটা কোৱেশ্চন আছে A quadrilateral having only one pair of opposite sides parallel is called যে এটা চতুর্ভুজ যার কি হয় কেবল এজৰ বিপৰীত বাহু যদি সমান হয় তেনেহলে আমি কি বুলি কম হেতু আমাৰ কাৰ ডেফিনেশন আছিল হেতু আছিল আমাৰ ট্ৰেপেজিয়ামৰ ডেফিনেশনটো মনত কৰি চাওক যে ট্ৰেপেজিয়ামৰ ওয়ান এন্ড অনলি এটাই প্ৰপাৰ্টি আছিল যে যিকোনো এজৰ বিপৰীত বাহু যদি কি হয় সমান্তৰাল হয় তেনেহলে আমি কি কম এটু ট্ৰেপেজিয়াম বুলি কম গতিকে আমাৰ কারেক্ট আনসার ট্ৰেপেজিয়াম হৈ যাব এটু ডাইরেক্ট আনসার ফ্যাক্ট গতিকে ইয়াতে বুজিব লগা বেছি নাই জাস্ট আপুনি প্ৰপাৰ্টিটো মনত ৰাখিলে আপুনি আনসারটো কৰিব পাৰিব গতিকে কারেক্ট অপশন হৈ যাব অপশন নাম্বার সি ট্ৰেপেজিয়াম নেক্সট হল আমাৰ কোৱেশ্চন ইন দ্য প্যারালেলোগ্রাম ABCD এঙ্গেল A ভ্যালুটো দিয়া আছে আপুনি প্ৰথমতে ফিগাৰটো চাই লওক ফিগাৰত কি দিয়া আছে এটা চতুৰ্ভুজ দিয়া আছে সামান্তৰিক দিয়া আছে এতিয়া সামান্তৰিকৰ যিকোনো এটা কোণ দিয়া আছে A বুলি নাম এটোৰ ভ্যালু কিমান দিয়া আছে 70 আৰু বাকি কেইটাৰ ভ্যালু কি হ'ব BCD আমাক উলিয়াব কোনটো লাগে উলিয়াব লাগে B ৰ ভ্যালুটো কিমান হ'ব এঙ্গেল B যেটো আছে এটোৰ ভ্যালু কিমান হ'ব এটো আমাক উলিয়াব লাগে এতিয়া চাওক আমি প্ৰপাৰ্টি কেটা সদায় ইউজ কৰিব লাগিব প্ৰপাৰ্টিটো আছিল যে সামান্তৰিকৰ কি হয় বিপৰীত কোণ সমান হয় মানে এইটোৰ ভ্যালু যিমান এইটোৰ ভ্যালু সেম হ'ব গতিকে এইটো কোণ আৰু এইটো কোণ সমান এতিয়া এইটো যদি 70 হয় তেনেহলে এইটো কিমান হ'ব এইটো আমাৰ হৈ যাব 70 যেহেতু দুয়োটা সমান নেক্সট কথা হল আমাক উলিয়াব লাগে এঙ্গেল B ৰ ভ্যালু এতিয়া চাওকচোন এই গটেই কেটা যদি আমি প্লাস কৰি দিও গটেই কেটা কোণ এঙ্গেল A এঙ্গেল B এঙ্গেল C এঙ্গেল D আমি গটেই কেটা প্লাস কৰিলে কিমান পাম চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি কিমান হয় 360
চাৰিটাৰ ভ্যালু হল এই দুটাৰ ভ্যালু একেলগে কিমান 70 and 70 মানে হল 140 গতিকে এই দুটাৰ ভ্যালু হল 140 তেনহলে বাকি থাকিলে কিমান মানে এই দুটাৰ ভাগত কিমান থাকিল টোটাল 360 তার মাজত 140 এই দুটা আমি মাইনাস কৰি দিলু কিমান হল 220 ডিগ্ৰী হল কাৰ ভ্যালু এইটো আৰু এইটো এই দুটা মিলি আমাৰ কিমান হল 220 এতিয়া চাওকচোন এই দুটা এঙ্গেল সমান হ'বনে নাই যেহেতু সামান্তরিক বিপরীত কোণ সমান হ'ব গতিকে এই দুয়োটা সমান হ'ব এতিয়া দুয়োটা মিলি যদি 220 হয় সমান সমান দুটা ভাগ কৰি দিয়ক সমান সমান দুটা ভাগ কৰিলে প্ৰতিটো ভাগত কিমানকে পৰিব 110 আৰু এইটো আমাৰ কি হ'ব আনসার হৈ যাব আমি প্রপার্টি কেটা মনত রাখলে বেশি সংখ্যক কোশ্চেন কৰিব পাৰিম এতিয়া আমি কৰিম 2012 ত অহা দুটা কোশ্চেন যেটো এই প্রপার্টি কেটাৰ পৰা আহিছে আমি সেই দুটা কোশ্চেন আমি চাই লওঁ এতিয়া চাওক আমাৰ 2012 ত অহা কোশ্চেন আমাৰ প্ৰথমটো কোশ্চেন আছিল সামান্তৰিক এটাৰ কোণ কেটা সমজখৰ হলে সামান্তৰিকটো কি হ'ব কোশ্চেন নাম্বাৰ 31 আসাম টেট 2012 কোশ্চেন নাম্বাৰ 31 এইটো কোশ্চেন আমি চাও কি আছে যে সামান্তৰিক এটাৰ কোণ কেটা যদি সমান হয় তেনহলে সামান্তৰিকটো কি হ'ব চাওক এইটো আছিল আমাৰ সামান্তৰিক এনেকুৱা অলপ বেন্ডিং বেকা টাইপৰ হয়নে এতিয়া এইটোৰ কোণ কেটা সমান হয়নে আমি যেটো সামান্তৰিকৰ ধৰ্ম শিকিছো হেতুত কি আছিলে যে সামান্তৰিকৰ কেৱল কি হয় বিপৰীত কোণ সমান এইটোৰ লগত এইটো সমান আৰু এইটোৰ লগত এইটো সমান এতিয়া যদি আমি এই সামান্তৰিকৰ গতিকেটা কোণ সমান বনাব লাগে এই আমাৰ ইয়াতে কারেন্টৰ প্ৰবলেম আজিকালি কিবা বেছি হৈছে আপোনালোকৰ তাতে বাকি সো কি আছিল কোশ্চেনটো যে যদি আমি কি কৰো যে অপোজিট গতিকেটা এঙ্গেল যদি সমান হয় তেনহলে এই সামান্তৰিকটো কোনটো হ'ব এতিয়া আমি সামান্তৰিকৰ প্ৰপাৰ্টি কেটা চাও সামান্তৰিকত কি হয় এইটো বাহুৰ লগত এইটো বাহুহে সমান হ'ব আৰু এইটো বাহুৰ লগত এইটো বাহুহে সমান হ'ব এতিয়া যদি আমাৰ অপচন কেটা চাও এতিয়া যদি অপচনটো চাও বৰ্গটো চাওকচোন স্কয়াৰ যেটো অপচন আছে স্কয়াৰটো হ'বনে ইয়াতে গতিকেটা বাহু সমান হয়নে নহয় গতিকে আমাৰ বৰ্গটো নহব তাৰ পিছত আমাৰ বাকি অপচন কেটা নেক্সট আছে আমাৰ ৰম্বাস এটা রম্বাসত চাওচোন ইয়াতে অপোজিট বিপরীত বাহুবোৰ সমান কিন্তু রম্বাসত কি হয় গতিকেটা বাহু সমান গতিকে এটো আমাৰ আনসার নহল প্রপার্টি কেটা নিমিলিলে নেক্সট আছে আমাৰ ট্রেপেজিয়ামত কি আছিল যিকোনো এজোৰ বিপরীত বাহু সমান ইয়াতে এইজোৰ বিপরীত বাহু সমান হয় এটো বিপরীত বাহু সমান হ'ব গতিকে ট্রেপেজিয়াম হ'ব পাৰে নেক্সট আৰু এটা আছে কিন্তু আটাইতকৈ বেছি কাৰ লগত মিলিছে প্ৰপাৰ্টিটো আয়তটো চাওকচোন ইয়াৰে অপোজিট বাহু সমান আয়তৰ কি হয় অপোজিট বাহু সমান এইটো প্যারালেল এইটো প্যারালেল এইটো লগত এইটো প্যারালেল এইটো লগত এইটো প্যারালেল গতিকে যদি ইয়াৰ কোণ কেটা কি হয় সমান হয় মানে এইটো কোণ এই দুটাটো বৰ্তমান সমান নাই যদি সমান বনাব লাগে এইটো সৰু আছে এইটো ডাঙৰ আছে গতিকে এইটো আমি কি কৰিব লাগিব টানি দিব লাগিব টানিলে কি হ'ব এই কোণটো ইফালে যেতিয়া আহিব তেতিয়া নতুন যেটো ফিগাৰ হ'ব এইখিনি কোণ আৰু এইখিনি কোণ কি হৈ যাব সমান হৈ যাব গতিকে চিত্ৰটো কোণটো হ'ব আমাৰ আয়ত হৈ যাব এইটো কারেক্ট আনসার হৈ যাব নেক্সট হল আৰু ট্রেপেজিয়াম কিয় নহব আৰু এটা যেহেতু গতিকেটা কোণ সমান আৰু ট্রেপেজিয়ামৰ কি হয় কোণৰ বিষয়ে আমি একো নাজানো সমান হ'বও পাৰে নহ'বও পাৰে যেহেতু ট্রেপেজিয়ামৰ ডেফিনেশন আছিল কেৱল এজোৰ বিপৰীত বাহু কি হ'ব লাগিব সমান্তৰাল হ'ব লাগিব গতিকে এইটো আমাৰ কারেক্ট আনসার হৈ যাব নেক্সট আমি 2012 ৰ আৰু এটা কোশ্চেন কৰিম কোশ্চেনটো আছিল কোশ্চেন নাম্বাৰ 32 আসাম টেট কোশ্চেন নাম্বাৰ 32 টু চাওক 32 কি আছিল যে এটা সুষম চতুৰ্ভুজৰ উদাহৰণ হল এতিয়া সুষম চতুৰ্ভুজ আমি কাক কম যেটো চতুৰ্ভুজৰ কোণ কেটা সমান আৰু বাহু কেটা সমান হেইটো আমি কি কম সুষম চতুৰ্ভুজ বুলি কম বা ৰেগুলাৰ কোৱাড্ৰিলেটাৰেল বুলি ক'ব পাৰি সুষমৰ ইংৰাজীটো ৰেগুলাৰ হ'বনে নাই মই এটো সিয়ৰ নহয় গতিকে সুষম মানে কি হ'ব সাইড কেটা ইকুৱেল হ'ব অল দা সাইড শুড বি সেম এন্ড এঙ্গেলস অলসো should be same equal so আমার অপশন কেটা যদি আমি চাও আমি প্রথমটো অপশন চাও সামান্তরিক আছে সামান্তরিকের কি হয় গতিকেটা কোণ সমান হয়নে নহয় অপোজিট হে হয় তাৰ পিছত গতিকেটা সাইড ইকুৱেল হয়নে বাহু হেতু সমান নহয় গতিকে সামান্তরিকটো নহব এইটো নহব নেক্সট হল আমাৰ বর্গক্ষেত্র
এতিয়া বৰ্গত চাওক গোটেইকেইটা বাহু সমান থাকে তাৰ লগতে গোটেইকেইটা কোণ কি থাকে সমান থাকে গতিকে এইটো আমাৰ কাৰেক্ট অপচন হৈ যাব বাকিকেইটা চাই লওঁ তথাপি ৰম্বাস চাওক ৰম্বাসৰ কি হয় বাহু গোটেইকেইটা সমান হয় কিন্তু ইয়াতে কি নহয় গোটেইকেইটা কোণ সমান নহয় গতিকে এইটোও নহব আৰু শেষত আছে আয়তক্ষেত্ৰটো কি হয় গোটেইকেইটা বাহু সমান নহয় এইটোৰ লগত এইটো সমান এইটোৰ লগত এইটোহে সমান গতিকে আমাৰ আনসাৰ কোনটো হৈ গ'ল বৰ্গ হৈ গ'ল অপচন নাম্বাৰ 2 নেক্সট 2012ত আৰু লাষ্ট আৰু এটা কোৱেশ্চন আহিছিলে আমাৰ কি হয় চতুৰ্ভুজৰ বা ট্ৰায়াঙ্গেলৰ প্ৰপাৰ্টি যিবোৰ আছে সেই প্ৰপাৰ্টিবোৰৰ পৰা আহিছিল কোৱেশ্চন নাম্বাৰ 60 নম্বৰ কোৱেশ্চন এই কোৱেশ্চনটো আমি অলৰেডি যেতিয়া আমি প্ৰিভিয়াস ইয়াৰ কৰিছো তেতিয়া আমি অলৰেডি কৰিছো আমি আৰু এবাৰ ৰিভিজনটো দি চাও কোৱেশ্চনটো চাওক সমদ্বিবাহু সমকোণী ত্ৰিভুজৰ সূক্ষ্ম কোণৰ মান কিমান সমদ্বিবাহু আছে সমদ্বিবাহু মানে আইসোসেলিস ট্ৰায়াঙ্গেল আৰু রাইট অ্যাঙ্গেল ট্ৰায়াঙ্গেল আইসোসেলিস হ'ব লাগিব রাইট অ্যাঙ্গেল হ'ব লাগিব এতিয়া যেহেতু রাইট অ্যাঙ্গেল হ'ব লাগিব সমকোণী হ'ব লাগিব মানে যিকোনো এটা কোণ কিমান হ'ব 90 ডিগ্ৰী হৈ যাব তাৰ পিছত কৈছে আইসোসেলিস মানে দুটা বাহু সমান সমদ্বিবাহু গতিকে যদি আমি এইটো টানি দিও আমি সমকোণী ত্ৰিভুজত আমি নাম কেইটা চাইছিলো এইটো নাম কি আছিল হাইপোটেনিয়াস আছিল বা অতিভুজ আছিল বা কৰ্ণ আছিল গতিকে কি হৈ যাব এইটোৰ লগত এইটোহে সমান হ'ব এতিয়া এই দুটা বাহু সমান আৰু এইটো 90 আমাক কোৱেশ্চনটো কৈছে যে বাকি যে দুটা কোণ থাকিল এই দুটা কোণৰ মান কিমান হ'ব মেজাৰ অফ দা ৰেষ্ট অফ দিস টু এঙ্গেলস এতিয়া আমি এটা প্ৰপাৰ্টি জানো কোড জানো ট্ৰায়াঙ্গেলত যে যদি দুটা বাহু সমান থাকে তেনেহলে এই দুটা বাহুৰ বিপৰীত কোণ দুটাও কি হৈ যাব সমান হৈ যাব অপোজিট এঙ্গেলস অফ দা অপোজিট সাইডস আর ইকুয়াল এইটোৰ অপোজিট কোণটো হ'ব ইফালে আৰু এইটো বাহুৰ অপোজিট ইফালে এই দুটা এঙ্গেল কি হৈ যাব সমান হৈ যাব এতিয়া যেতিয়া আমি কি কৰিব লাগে কোণৰ ভ্যালু উলিয়াব লাগে তেতিয়া আমি কি কৰিব পাৰো এই গোটেইকেইটা কোণ প্লাস কৰিলে কিমান হ'ব এঙ্গেল সাম প্ৰপাৰ্টি অফ ট্ৰায়াঙ্গেল মানে ত্ৰিভুজৰ যদি তিনিটা কোণ প্লাস কৰা হয় কিমান আনসাৰ হৈ যায় 180 এতিয়া এইটো কোণৰ ভ্যালু কিমান আছে এইটোৰ ভ্যালু 90 আছে গতিকে বাকি দুটাৰ ভাগত কিমান থাকিল আমি কৰি দিম 90 মাইনাস থাকিল 90 এতিয়া এই 90 কোণটো মিলি এইটো এঙ্গেল আৰু এইটো এঙ্গেল এই দুটা মিলি এতিয়া দুয়োটা কি আছে সমান সমান আছে এতিয়া 90 কামি যদি দুটা সমান সমান ভাগ কৰি দিও কিমান হৈ যাব আনসাৰ 45 হৈ যাব গতিকে আমাৰ কারেক্ট আনসার হ'ব 45 ডিগ্ৰী গতিকে কোশ্চেন আমি কেৱল এইকেইটাই কৰিছো যেকেইটা এই প্ৰপাৰ্টিৰ লগত কি আছিল মিল আছিল এতিয়া আমি ইয়াৰ যেটো পিছৰ ক্লাস হ'ব হেতু ক্লাছত চতুৰ্ভুজৰ যিমান কেটা চতুৰ্ভুজ আছে তাৰ কালিৰ পৰা আৰু ত্ৰিভুজৰ যেটো কালি আছে আৰু পৰিসীমা আছে আমি এই গোটেইখিনি কোশ্চেনৰ লগতে আমি বেছিখিনি আকৌ এবাৰ অলপ ৰিভিজন দিম আমি ফৰ্মুলা কেটা শিকিম তাৰ লগত আমি প্ৰিভিয়াস ইয়াৰৰ যিবোৰ কোশ্চেন আহিছে কোশ্চেনবোৰ কৰিম স্পেশালি আসাম টেটৰ 2012 আৰু 2019 জিওমেট্ৰি চেপ্টাৰ পৰা বহুত বেছি মাৰ্ক আহিছে 6 আহিছে বা 7 আহিছে বা কিছুমানত কোনটোত বা 8 আহিছিলে গতিকে জিওমেট্ৰিৰ পৰা বহুত বেছি মাৰ্ক থাকে আপোনালোকে এইটো চেপ্টাৰ অলপ বেছি ভালকে চাব এটলিষ্ট যাতে জিওমেট্ৰিৰ পৰা 8 মাৰ্কৰ পৰা 7 যাতে আমি এটা ক্যাৰি কৰিব পাৰো গতিকে আজিৰ ক্লাস আমি ইমানতে সামৰিছো নেক্সট আমি অহাকালি আকৌ লগ পাম সেম টাইম আৰু আপোনালোকে যদি ভিডিওটো ভাল পাইছে এটা লাইক এটা কমেন্ট আৰু এটা শেয়াৰ কৰিব বুলি আশা কৰিলো